নমস্কাৰ ছাৰ বাইদেউসকল। ধুবুৰী ডিষ্ট্ৰিক্টত যিসকল কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ যে তেওঁলোকৰ ডিষ্ট্ৰিক্টত যিসকলে ধুবুৰী ডিষ্ট্ৰিক্টত জব কৰি আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে ৭ জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বন্ধ ঘোষণা কৰা হৈছে। যিহেতু আমাৰ অসমত প্ৰচণ্ড ঠাণ্ডা, সেই ঠাণ্ডাৰ কাৰণে বন্ধটো দিয়া হৈছে। তো আপোনালোকে স্ক্ৰীনত চাবই পাৰিছে। অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল, ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুল, ধুবুৰী। আৰু নোটিছখন আজি প্ৰকাশ কৰা হৈছে 6 তাৰিখ 1 মাহ 2026। In view of the prevailing extreme cold condition in the district and in the interest of the health and safety of students, all government and provincialized LP, UP, ME, MV, higher secondary, senior secondary school under Dhubri district shall remain closed with effect from 7 January 2026 to 10 January 2026। তাৰমানে কোৱা হৈছে ধুবুৰী ডিষ্ট্ৰিক্টত ষ্টুডেণ্টৰ হেল্থ আৰু ছেফটিৰ কাৰণে 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বন্ধ ঘোষণা কৰা হৈছে, কাৰণ বহুত ঠাণ্ডা। আপোনালোকে জানে যে কিছুমান ডিষ্ট্ৰিক্টত অলৰেডি টাইম টেবুলটো চেঞ্জ কৰা হৈছে, কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টত বন্ধ ঘোষণা কৰা হৈছে। However, this order shall not be applicable to the institute where examination are already in progress। যিসকল স্কুলত বা বিদ্যালয়ত পৰীক্ষা চলি আছে তেওঁলোকক এই নোটিছটো এপ্লিকেবল নহ'ব। All private school under Dhubri district are also advised to issue similar notification in alignment with this order for the safety of their student। আৰু প্ৰাইভেট ইনষ্টিটিউটকো এই ৰুলটো মানি চলিবলৈ ৰিকুৱেষ্ট কৰা হৈছে। আৰু সকলোবোৰ স্কুলক পৰীক্ষা পে চৰ্চা এইটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছে। আৰু এই ডিচিশ্যনটো আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা দিছে ধুবুৰী ডিষ্ট্ৰিক্ট। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ বাবে ভাল খবৰ যে তেওঁলোকৰ 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ প্ৰচণ্ড ঠাণ্ডাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। বৰপেটা ডিষ্ট্ৰিক্টতো 7ৰ পৰা 10 জানুৱাৰীলৈ প্ৰচণ্ড ঠাণ্ডাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। ধন্যবাদ।